আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হৈছে গণৰাজ্য দিৱস। সমগ্ৰ দেশৰ লগতে ঐতিহাসিক গৌৰীপুৰতো এক বৰ্ণাঢ্য এক কাৰ্যসূচীৰে উদযাপন কৰা হয় ৭৬ সংখ্যক গণৰাজ্য দিৱস। গৌৰীপুৰ পৌৰসভাৰ উদ্যোগত ৰজাঘৰীয়া মহাময়া খেলপথাৰত আয়োজন কৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আনুষ্ঠানিকভাৱে গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। আমাৰ ওচৰত কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, প্ৰতিদিন লাইভ। আজি আপোনালোকে সবে জানে গণতন্ত্ৰ দিৱস উপলক্ষে আজি আমি গৌৰীপুৰ মহামায়া খেলপথাৰত ৰাজহুৱাভাৱে আমি পতাকা উত্তোলন কৰিলোঁ গৌৰীপুৰ পৌৰসভাৰ তৰফৰ পৰা। আৰু মই সমূহ গৌৰীপুৰবাসী, অসমবাসী, ভাৰতবাসীক আজি গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ইয়াত আমি গৌৰীপুৰ সমূহ ৰাইজ ইয়াত উপস্থিত হৈছে। সকলোৱে মিলি আজি গৌৰীপুৰত ইয়াত পতাকা উত্তোলন কৰিলোঁ আৰু সকলোৱে সহযোগিতা কৰিছে। ধন্যবাদ। বাকী আমাৰ অকল গৌৰীপুৰৰ কাৰণে নহয়, গোটেই ভাৰতবৰ্ষৰ কাৰণে এটা স্মৰণীয় দিন, কাৰণ এইটো আজি দিন ৭৬তম গণতন্ত্ৰ দিৱস। ভাল লাগিছে আমাৰ গৌৰীপুৰ পৌৰসভাই আয়োজন কৰা আজি গণতন্ত্ৰ দিৱস আমি মুক্ত মনেৰে, সুস্থ শৰীৰে সকলোৱে আৰু স্বাধীনভাৱে পালন কৰিবলৈ আগবাঢ়িছোঁ বা লৈছোঁ। ইয়াত বহুত মানুহ সমবেত হৈছে আৰু ভাৰত মাতাৰ জয়গানেৰে সকলোৰে উৎফুল্লিত হৈছে। কাৰণ আমি জানো যে এখন ভাৰতবৰ্ষ ভালদৰে কৰিবলৈ হ'লে সকলোৰে সহযোগিতা একান্তভাৱে প্ৰয়োজনীয়। তেতিয়াহে আমাৰ উন্নতি হ'ব, অৰ্থনৈতিক আমাৰ উন্নতি হ'ব, আমাৰ বৌদ্ধিক উন্নতি হ'ব, চাৰিওফালৰ পৰা আমি প্ৰগতিৰ ফালত আগবাঢ়ি যাম। গতিকে আমাৰ গণতন্ত্ৰ দিৱস যি আজি উল্লেখযোগ্য দিন, এই দিনটোতে আমি সংকল্প ল'ব লাগিব যে আমি ঐক্যতাৰে, সমন্বয়তাৰে প্ৰগতিৰ পথত ভাৰতবৰ্ষক আগুৱাই ল'বলৈ প্ৰতিজন নাগৰিকে, ভাৰতীয় নাগৰিকে আমি অহোপুৰুষাৰ্থ কৰিব লাগিব। ধন্যবাদ।